মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আহা তোমালোকৰ পাঠ্যপুথি অনুশীলনী 8ৰ 14 নম্বৰ অংকটোৰ বি নম্বৰ কৰোঁ। 14 নম্বৰত কোৱা হৈছে যোগফল উলিওৱা। মই 14 নম্বৰৰ এটো আগৰ ভিডিঅ'ত দি গ'লো। তোমালোকে যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা কমেণ্ট কৰিবলৈ নাপাহৰিবা। যদি ভাল পাইছা ভাল বুলি ক'বা, বেয়া পালেও বেয়া বুলি ক'বা, তেতিয়াহে মই শুধৰণি কৰিবলৈ চেষ্টা কৰিম। আৰু তোমালোকৰ কেনেধৰণৰ ভিডিঅ'সমূহ জৰিয়তে উপকৃত হোৱা তাৰ প্ৰতি লক্ষ্য ৰাখি মই আৰু ভিডিঅ' আৰু উন্নত পদ্ধতিৰে দিবলৈ প্ৰয়াস কৰিম। আজি আহা মই এই ধৰণে লিখি তোমালোকক বুজাই আছোঁ। তোমালোকে কেনেধৰণে বুজি পাইছা মইতো গম পোৱা নাই, যদি কমেণ্ট কৰিলেহে গম পাম, কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰি আছোঁ দেই। বি নম্বৰটো চোৱা, সমাধান। মই যি জানো তোমালোকক দিবলৈ চেষ্টা কৰি আছোঁ। তে চোৱা 21 কিলোগ্ৰাম। আমি গ্ৰাম কিলোগ্ৰামত লৈ যোৱা অংকসমূহ আগৰ ভিডিঅ'ত কৰি গৈছোঁ। গ্ৰা প্লাছ 54 কিগ্ৰা 38 গ্ৰা হ'ব। এতিয়া চোৱা যোগ কৰিম আমি, কিন্তু যোগ কৰাৰ আগতে এই গ্ৰাম, এই চোৱা কিলোগ্ৰাম কিলোগ্ৰাম, গ্ৰাম গ্ৰাম। কিন্তু এটা কথা মনত ৰাখিবা যে এই ধৰণৰ যেতিয়া থাকিব আমি গোটেই অংকটো এটা এককত লৈ যাব লাগিব। কিন্তু চোৱা ইয়াত গ্ৰা আছে, কিলোগ্ৰাম আছে, এই গ্ৰামটো কিলোগ্ৰামলৈ লৈ যাব লাগিব। যিটো ডাঙৰ একক সেই ডাঙৰ এককলৈ লৈ যাব লাগিব। এইটো গ্ৰা আছে, কিলোগ্ৰামলৈ লৈ যাব লাগিব। এতিয়া কেনেকৈ লৈ যাম চোৱা 21 কিগ্ৰা যোগ 425 গ্ৰা যোগ 54 কিগ্ৰা যোগ 38 গ্ৰা হ'ব। এতিয়া 21 কিগ্ৰা, আমি কিলোগ্ৰামটো যদি ডাঙৰ একক, গ্ৰামটো সৰু, সৰুৰ পৰা যেতিয়া ডাঙৰলৈ লৈ যাম তেতিয়া হৰণ কৰিব লাগিব দেই। কিহে হৰণ কৰিম চাবা, 425ক কিহে হৰণ কৰিম, 1000 কিলোগ্ৰামলৈ গুচি গ'ল। 54 কিলোগ্ৰাম, ইয়াকো কিহে কৰিব লাগিব, 38কো 1000 হৰণ কৰি দিব লাগিব। এতিয়া কিগ্ৰাত গুচি যাব। কিহত, কিয় আমি 1000 হৰণ কৰিলো, যিহেতু ইয়াতে পাতি দিছো, যিহেতু 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম হ'ল। 1 কিলোগ্ৰাম সমান 1000 গ্ৰাম। 1 কিলোগ্ৰামত 1000 গ্ৰাম থাকে, গতিকে 1000 যেতিয়া হৰণ কৰি দিম গ্ৰামক তেতিয়া ই কিলোগ্ৰামলৈ গুচি যাব। গ'ল। এতিয়া চাবা 21 কিগ্ৰা প্লাছ, চোৱা 1 2 3 তিনিটা শূন্য আছে, 3 ঘূৰা আগত দশমিক হ'ব। 1 2 3 আগত দশমিক দিলে এটা শূন্য লিখি দিবা। কিগ্ৰা যোগ 54 কিগ্ৰা যোগ, চোৱা 1 2 3 তিনি ঘূৰা আগত দশমিক হ'ব। 38 দুই ঘূৰে হৈছে, এঘৰ দুঘৰ, তেতিয়াহ'লে 3 ঘৰ কৰিলে এটা শূন্য লগাই ল'ব আৰু দশমিকৰ আগত এটা শূন্য লিখিব লাগে। কিয় লিখিব লাগে, দশমিকটো দেখাত উজ্জ্বল নহয়, অৰ্থাৎ দেখা পোৱা যায়। সম্পূৰ্ণভাৱে দেখা পোৱা যায়। এতিয়া
21 ইয়াতে মই কৰিছো 21 দশমিক নাই নহয় দশমিক এটা দিলাম তাৰপিছত 0.425 তাৰপিছত 54 দশমিক নাই এইটো দশমিক মিলাই দিলো এতিয়া 0.038 হল ওটাকিটা যোগ কৰিব লাগে ইয়াত দশমিক নাথাকিলে দশমিক এটা শূন্য লগাই লবা তিনি ঘৰ আছে তিনটা শূন্য লগাই দিলা হল এটা যোগ কৰি দিও আমি 8 ইয়াত কি আছে দুটা সংখ্যা আছে 8 এ 5 এ 13 হয় নহয় একো কৰিলে 3 এ 2 5 একে 6 4 হ'ব 4 একে 5 5 এ 2 7 তাৰ মানে কিমান পালো এতিয়া আমি 75.463 কিলোগ্ৰাম কিমান কিলোগ্ৰাম পালো 75.463 কিলোগ্ৰাম যোগ কৰি আছে এটো ইয়াৰ উত্তৰটো পালো বুজি পাইছা নহয় যদি বুজি পাইছা তেতিয়া হলে কমেন্ট কৰিবা আৰু লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰা তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু কেনে পাইছা কেনে লাগিছে কমেন্ট কৰিবা তেতিয়া তোমালোকৰ কমেন্টৰ মই উত্তৰসমূহ দিবলৈ চেষ্টা কৰিম আৰু তোমালোকৰ যেতিয়া মই কমেন্টসমূহ পাই থাকিম তেতিয়া আৰু উন্নত পদ্ধতিৰে মোৰ শিকোৱাৰ পদ্ধতিটো উন্নত হ'ব যদি চেনেল নতুন তেতিয়া চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাক আজিলৈ হ'ব সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াতে ৰাখো বাই